নমস্কাৰ মই নৱজ্যোতি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছো এলপিইউপিৰ 5550টা পদৰ সেকেন্ডখন প্ৰভিজনেল মেৰিট লিষ্টক লৈ সেকেন্ডখন প্ৰভিজনেল মেৰিট লিষ্টত কাট অফ নকমিলে কাট অফ বাহিলে বুলি কৈছে আৰু ইতিমধ্যে মই দেখিছো যে কাট অফ কৰবাত বাহিছে কৰবাত কমিছে এনেকুৱা হৈছে আপোনালোকে হয়তো লক্ষ্য কৰিছে কোনো এখন জিলাত যিমান কাট অফ গৈছে ওবিসি ক্যাটাগৰীত হক আগতে যিমান গৈছে তাতকে হয়তো কৰবাত বাহিছে কৰবাত হয়তো কমিছে এনেকুৱা ধৰণৰ হৈছে ইউআর কোয়াত বাহিছে কোবাত কমিছে এসটিএসি কোবাত বাহিছে কোবাত কমিছে এনেকুৱা ধৰণৰ হৈ আছে আপোনালোকে লিষ্টটো চালে গম পাব এটা কথা হল যে কেনে ধৰণে চাব লাগিব তাৰ কাৰণে প্ৰথমতে আপোনালোকে DW যেটো অফিচিয়েল ওয়েবসাইট dw.assam.gov.in এই ওয়েবসাইট গৈ যাব লাগিব যোৱাৰ পিছত আপোনালোকে তললৈ আহি থাকিব আহি থকাৰ পিছত আপোনালোকে ইয়াত দেখা পাব provisional merit list আপোনালোকে নিশ্চয় দেখি আছে provisional merit list বুলি ইয়াত লিখা থাকিব তাতে আপোনালোকে গৈ ক্লিক কৰিব তললৈ এই লিংকটো ক্লিক কৰাৰ পিছত এই লিংকটো ওলাব এই ওপৰ লিংকটোত সেকেন্ড provisional result for post of teachers তেনেকে লিখা আছে না তাতে গৈ আপোনালোকে ক্লিক কৰাৰ পিছতে আপোনালোকে এই পেজটো পাব এই পেজটো পোৱাৰ পিছত আপোনালোকে তললৈ আহিব লাগিব তললৈ অহাৰ পিছত তাতে সেকেন্ড provisional merit status for lower primary and upper primary ক্লিক here বুলি তলত আছে ক্লিক here আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে ৰেজিষ্ট্ৰেচন নাম্বাৰ পাছৱৰ্ড আহিব তাতে আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু পাছৱৰ্ডটো বহালে আপোনালোকে ৰিজাল্টটো চাব পাৰিব তাত ওপৰত আপোনালোকে চাব যে যদিহে আপুনি সিলেক্টেড হয় ইউ আৰ সিলেক্টেড বুলি আপোনাৰ নাম চাম সকলো আহি যাব ধুনিয়াকে যদি সিলেক্ট নহয় আপোনালোকে হোমটো কাখত দেখাব তাত নট সিলেক্টেড বুলি আহিব নট সিলেক্টেড মানে আপুনি সিলেক্ট হোৱা নাই সেই বুলি আহি যাব কিন্তু এই কথাখিনি আপোনালোকে নিশ্চয় এতিয়া বুজি পালে যি সকলে চাব পৰা নাছিল তেওঁলোকে চাব পাৰিব এটা কথা হল যে কাট অফটো কি হৈছে বাহিছে এতিয়া কাট অফ কমিব লাগিছিল কিন্তু কাট অফ বাহিলেহে এতিয়া কমিছে যদি বেছি কমা নাই কোবাত পইণ্টত কমি গৈছে বহুত বেছি কমি যোৱা নাই মানে আমি ভাবিছিলো যে 1 মান লাগে কমিব নি কেনে নকমিলে আমি এটা ধাৰণা কৰিছে 1 মান লাগে কমিব কোবাত হয়তো কমিব পাৰে আমি চোৱা নাই কোনোবাই এটো জানিব মই গুটেখিনি চাব লাগে যেটো সময় বহুত বেছি লাগে সেইখিনি চাব পৰা নাই বহুতে হুডি আছে কথা কিছুমান মই হেকানে মই এই ভিডিওটো যোগেদি গুটেই কথাবিলাক জনাব চেষ্টা কৰিম এতিয়া আপোনালোকে ইয়াত লক্ষ্য কৰিব যে ইয়াত প্ৰত্যেকটো ক্যাটাগৰী ইতিমধ্যে কাট অফ লিষ্ট দিয়া হৈছে কাট অফ লিষ্টত আমি চাইছো মানে বিশেষকৈ ওমেন ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত কাট অফটো বাঢ়িছে আগতে কমিছিলে কিন্তু এতিয়া বাঢ়িল তে কেনে ধৰণে বাঢ়িলে এটো মানে জেনাৰেলি কমিব লাগে ওমেন ৰিজাৰ্ভেশন জেনাৰেলি কম মাৰ্কস থকা বিলাকহে পায় ৰিজাৰ্ভেশন সিটত কিন্তু ইয়াত যেহেতু বেছি মাৰ্কস থকা বিলাকহে পাইছে মানে বাকি কম মাৰ্কস থকা সকলে পোৱা নাই এতিয়া কথাটো কেনে ধৰণে তেওঁলোকে কাট অফ লিষ্টটো বনাইছে আমি ধৰিব পৰা নাই তথাপিও মই জনাব বিচাৰিছো যে যেটো কাট অফ লিষ্ট আহিছে এই কাট অফ লিষ্টক লৈ বহুতে অসন্তুষ্টি প্ৰকাশ কৰিছে যে এনে ধৰণে লিষ্ট দিয়াতকে আগতে যেনে ধৰণে দিছিলে সেই ধৰণে দিয়াটো বহুতে বিচাৰিছে কাৰণ তেওঁলোকে নামটো তেওঁলোকে লিষ্টত চাব বিচাৰে যদি নেপাইতে বেলে কথা আৰু দ্বিতীয় কথাটো হৈছে যে এজন প্ৰাৰ্থীয়ে ডাবল পাইছে নেকি ওভাৰলেপিং হৈছে নেকি এই কথাবিলাক তেওঁলোকে কেনেকৈ জানিব এটা এজন প্ৰাৰ্থীয়ে তেওঁৰ এলপিটো পাব পাৰে ইউপিটো পাব পাৰে তেওঁৰ ৰোল নাম্বাৰ আৰু তেওঁৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ পাছৱৰ্ডটো মাৰিলেহে গম পাব যে তেওঁ আহিছে নাই ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু পাছৱৰ্ড বেলেগ বেলেগকে থাকে ন এলপি কাৰণে বেলেগ ইউপি কাৰণে বেলেগ থাকিব বা একেটাই থাকিলেও মানে কি হ'ব মাৰি দিয়া পিছত তেওঁ ডাবল আহিলে ওলাই যাব তেওঁ দুটাতে সিলেক্ট হলে মানে গতিকে কথা হল যে যদি তেওঁ ডাবলে পাইছে এলপি আৰু ইউপি ডাবল যদি পাইছে তেতিয়া হলেতো সমস্যা হ'ব কাৰণ তেওঁ উইথড্ৰ কৰিবলৈ যেটো দিয়া হৈছিল কিন্তু কিছুমানে উইথড্ৰ নকৰিলে নকৰাৰ ফলত কি হ'ব মানে তেওঁলোকৰ লিষ্টটো আমি চাব নোৱাৰিম সেই প্ৰাৰ্থীজনৰ এগেইনষ্ট আমি কমপ্লেইন দিব নোৱাৰিম যে তেওঁ উইথড্ৰ যে নকৰিলে কমপ্লেইন আমি দিব নোৱাৰো ডিডব্লিউ চালে নেচালে নাই তেতিয়াতো চালেতো ভালেই নেচালেতো থাকি যাব কিন্তু সেই প্ৰাৰ্থীজনে দুখন এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'ব কিন্তু তাৰ ফলত কি হ'ব কাট অফ নকৰিব এজন প্ৰাৰ্থী যদি সোমাবলগীয়া আছিলে তেওঁতো সোমাব নোৱাৰিব এইটো এটা প্ৰব্লেম হ'ব দ্বিতীয় কথাটো হৈছে যে প্ৰাৰ্থীসকলৰ মনত সন্দেহ থাকিব যে ইয়াত কিবা কৰাপচন হৈছে নেকি এনেকুৱা ধৰণৰ এটা সন্দেহ থাকিব যে কোনো এজন প্ৰাৰ্থী ধক তেওঁ মেৰিট লিষ্টত আহিবলগীয়া নাছিলে তেওঁক মেৰিট লিষ্টত সোমাই দিয়া হৈছে নেকি সেইটো ওপৰত এটা সন্দেহ থাকিব কাৰণ কেলে তেওঁ ধক এতিয়া নম্বৰ কম আছিলে আপোনালোকে নম্বৰ বহুত কম আছিলে কিন্তু তেওঁ সিলেক্ট হ'ব পাৰে কাৰণ তেওঁহে জানিব তেওঁ ইন্ডিভিজুৱেল যেটো চাব পাৰিছে ইন্ডিভিজুৱেলি চালে মানে কি হ'ব তেওঁহে জানিব তেওঁ কাট অফ মাৰ্কস কিমান আছিলে তেওঁ জানিব তেওঁ কিমান কাট অফলৈকে নামি তললে হেতু তেওঁ জানিব
যে তেওঁ মানে কি হয় কিমান কাটঅফলৈ নামিলে তেওঁ জানিব মানে কি তেওঁ কাটঅফৰ ভিতৰত নাথাকিলেও তেওঁ নামটো সোমোৱাই দিব পাৰিব যে সেই কথাখিনি তেওঁ জানিব পাৰিব মানে যে মোৰ য'ত কাটঅফৰ ভিতৰত নাই কিন্তু তাৰ পিছত হ'লেও মোৰ নামটো আহি গৈছে চোন গতিকে তেওঁ তেনেকৈ ধৰ সোমাব পাৰিব এই বস্তুটো মানে কি এনেকুৱা অলপ সন্দেহ থাকে মানে কাটঅফ লিষ্টতকে যিটো কাটঅফ লিষ্ট দিয়া হৈছে তাতকৈ কম নম্বৰ থকা সেইটো পাই যাব পাৰে আমিতো ক'ব নোৱাৰিম কাৰণ এপইণ্টমেণ্ট পোৱাই নাহে তেওঁ জানিব তেওঁ নম্বৰ কিমান আছিলে কি কথা তেওঁ নিজেহে জানিব গতিকে তথাপিও সেইখিনি আমি নহ'ব বুলি ভাবিছোঁ কিন্তু প্ৰত্যেকৰ মনত এটা সন্দেহ থাকে যিসকলে সন্দেহ প্ৰকাশ কৰিছে সেইকাৰণে মই বিশেষ ভিডিঅ'টো প্ৰকাশ কৰিছোঁ কাৰণ এই চিষ্টেমত বহুতে হয়তো ভাল নাপাব মানে বহুতে কমপ্লেইন ইতিমধ্যে কৰিছে কাৰণ তেওঁলোকে আগতে যেনেধৰণে লিষ্ট লাভ কৰিছিলে তেনেধৰণে লিষ্ট লাভ কৰাটো তেওঁলোকে বিচাৰে কাৰণ সন্দেহ কাৰণে থাকে আগতে চাব পাৰিছিলে প্ৰত্যেকৰ মাৰ্কছবিলাক চাব পাৰিছিলে তেওঁ ডাবল পাইছে নেকি সেইটো চাব পাৰিছিলে এই কথাবিলাক তেওঁ জানিব পাৰিছিলে গতিকে এতিয়া পোষ্ট কিমান আছিলে কি কথা সেই সম্পৰ্কেও তেওঁ অলপ ষ্টাডি কৰিব পাৰিছিলে যে ইয়াত 11টা পোষ্ট আছিলে 11টা পোষ্টত কোন কিজননো প্ৰাৰ্থীয়ে তাত পালে তেওঁলোকৰ নাম প্ৰত্যেকৰে চাব পাৰিছিলে সেইটো এটা সুবিধাজনক আছিলে কিন্তু এইটো সুবিধাজনক নহয় এইটো এডিআৰই সিস্টেমত যেটো বনোৱা হৈছে এই সিস্টেমটো বহুতে ভাল পোৱা নাই এই তেনেকে সিলেক্ট হলে তেওঁ সিলেক্টেড বুলি আহিব সিলেক্ট নহলে তেওঁ নট সিলেক্টেড বুলি আহিব ঠিক তেনেকুৱা ধৰণৰ কথা এটা ৰিজাল্ট আকাৰে যেটো উলিয়াইছে এই ৰিজাল্টত বহুত বেছি সন্তুষ্ট হোৱা নাই প্ৰাৰ্থীসকল পূৰ্বৰ সিস্টেমটোৱে ভাল আছিল বুলি কৈছে বহুতে গতিকে আৰু কাট অফ কিয় বাহিলে ইমান সেই কথাখিনি মই প্ৰথমে জনাই ল'ব বিচাৰিছো কাট অফ বহাৰ কথাটো হ'ল যে যিসকল প্ৰাৰ্থী ইতিমধ্যে তেওঁলোকৰ নাম পূৰ্বতে সোমোৱা নাছিল তেওঁৰ নম্বৰ বেছি আছিল ধৰি লওক সেই জিলাখনত পূৰ্বতে আছিল ধক 59.67 আছিল কাট অফ গৈছিল 59.67 গৈছিল ধক সেই জিলাখনৰ ওবিসি ক্যাটাগৰী তাৰ পিছত কি হ'ল এনেকুৱা হল প্ৰাৰ্থীবিলাক কিষণ প্ৰাৰ্থী তেওঁ সেই লিষ্টত সোমোৱা নাছিল তেওঁ নম্বৰ বেছি আছিল ধক তেওঁ 60 প্লাস আছিল গৈছিল 59 পইণ্ট কিবা এটা গৈছিল আৰু কিন্তু তেওঁ কাট অফ আছিল তেওঁ 60 তেওঁ টোটাল মাৰ্কছ 60 যিজন প্ৰাৰ্থীৰ নাম অহা নাছিল তেওঁ 60 আছিল ধক তেওঁ সোমোৱা নাছিল তেওঁ এটা কমপ্লেইন মাৰিলে যেটো কমপ্লেইন দিয়াৰ কাৰণে যেটো এটা সুবিধা কৰি দিছিল আপোনালোকে নিশ্চয় জানে প্ৰত্যেককে কমপ্লেইন দিব পাৰে যে কিবা তেওঁলোকৰ নাম অন্তৰ্ভুক্ত নহলে তেওঁলোকে দিব পাৰে এতিয়া বহুতেই গৈ দিলেগে দিয়াৰ ফলত কি হ'ল তেওঁৰ নামটো যেতিয়া সোমাই দিয়া হ'ল তেতিয়া যিজন লাষ্টত আছিল তেওঁৰ নামটো অটোমেটিক তেওঁ আউট হৈ গৈছিল না কাটিব লগিয়া হ'ল তেওঁৰ নামটো সেই 59 পইণ্ট পোৱাটো নাথাকিল তেওঁ 60 পইণ্টহে যেটো পাব চাকৰিটো কিন্তু তেনে ধৰণে মানে কি হ'ল কাট অফটো বাঢ়ি গৈছিল তেনেকে বহুত প্ৰাৰ্থী আছিল যিবিলাকৰ নেকি নাম সোমোৱা নাছিল ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্ট তেওঁলোকে প্ৰত্যেককে কমপ্লেইন কৰি লাগে তেওঁলোকৰ ডকুমেন্ট ক্লিয়াৰ আছিল যাৰ ফলত তেওঁলোকে এতিয়া পাবলৈ সক্ষম হৈছে কিছুমানৰ কৰ্তন হৈছে কিছুমানৰ সোমাইছে এতিয়া কথাটো তেনেকুৱা ধৰণৰ হৈছে এতিয়া বিষয়টো লৈ পেলাই বৰ বেছি চিন্তিত হ'ব নালাগে যে কাট অফ কিয় বেছি হৈছে সেই কথাটো মেহেদু কাৰণে আৰু তৃতীয় কথাটো হৈছে যে 800 কেন্ডিডেট যেটো উইথড্ৰ কৰিছিল হাই স্কুল হাই সেকেন্ডাৰী 800 কেন্ডিডেট উইথড্ৰ কৰাৰ পিছত কিয় ইমান কাট অফ বাঢ়ি গ'ল ইউপিত বিশেষকৈ তো যিসকলৰ বিএড থাকে তেওঁলোকে ইউপি প্ৰায় যেটো উইথড্ৰ কৰে কাৰণ বিএড থকা সকলে ইউপিতে এপ্লাই কৰিব পাৰে মানে এলপিত তেওঁলোকে এপ্লাই কৰা নাই বিএড থকা সকলৰ কিছুমানো আছে ধক বিএড আৰু ডিএল ডাবল থকা সকলে উইথড্ৰ কৰিব এলবিও কৰিব তেওঁ যদি হাই স্কুল হাই সেকেন্ডাৰী পাই যায় এলবিও কৰি দিব কিন্তু কিছুমানৰটো নাই কিছুমান অকল বিএড হে আছে ডিএলএড তো নাই কিছুমানৰে ধক বিএড আৰু ডিএলএড দুইটা থাকে গতিকে তেনে ধৰণে কাট অফ 800 প্ৰাৰ্থী যদি গুছি যায় তে কাট অফ অলপ কমিব লাগিছিল কিন্তু কাট অফ নকমিলে এটা কাৰণে মানে 800কে হয়তো বেছি মানুহ হয়তো সোমাই গুছি গ'ল হেতুটা হ'ব পাৰে আমি এটা ধাৰণা কৰিছো এতিয়া হয়নে নহয় এটো আমি গম নাপাওঁ কাৰণ যেটো এটা কাট অফ লিষ্ট ইতিমধ্যে দিছে কাট অফ লিষ্ট আৰু ইন্ডিভিজুৱেল চাব লগিয়া হৈছে এতিয়া ইন্ডিভিজুৱেল চালেতো এতিয়া গম নাপাম আসলে কি হৈছে কি নাই হোৱা এই গোটেই কথাবিলাকৰ ওপৰত বহুতৰ মনত সন্দেহ আছে গতিকে এই সন্দেহখিনি নাইকিয়া কৰিবৰ কাৰণে ডিডব্লিউএ যিখন থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট বা ফাইনেল লিষ্ট উলিয়াব তাত যাতে সকলে চাব পাৰে ইন্ডিভিজুৱেল যাতে চাব নোৱাৰে যে প্ৰত্যেককে যাতে চাব পাৰে তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ এই সিস্টেমত বহুতেই সন্তুষ্ট হোৱা নাই গতিকে সেই কাৰণে মই কথাখিনি জনাইছো যদি আপোনালোকৰ কিবা কমপ্লেইন থাকে এই ক্ষেত্ৰত আপোনালোকে নিশ্চয় জনাব আজি ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ জয় অসম